নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইসিস কৰিম ওয়েডনেসডে কাৰণে নিফটি 50 আৰু নিফটি বেংকত সো আমি প্ৰথমতে নিফটি বেংকটো চাই লওঁ যে আজি মাৰ্কেটেনো কেনেকুৱা মোমেন্টাম কৰিলে সো আপোনালোকে চাব পাৰে যে আমি বহুত লাইক লাষ্ট তিনটা যোনটো এনালাইসিস কৰিছিল তাতে মই আপোনালোকক এটা বস্তু কৈ আছিলো বাৰপতি যে মাৰ্কেট যোনটো নিফটি বেংকৰ যোনটো চাৰ্ট আছে সেই চাৰ্টটোত মোৰ এটো বস্তু লাগি আছে কি বুলিশনেস মার্কেটে পেন্ডিং হৈ আছে তো আজি এই যোনটো মুভ আমি এক্সপেক্টেড আছিলে আমাৰ ফালৰ পৰা এইটো মুভ আজি আমি ইয়াতে ব্যাংক নিফটিয়ে দিলে আপুনি চাব পাৰে বহুত ভাল মাৰিবুজো ক্যান্ডেল দি পেলাই ক্লোজিং দিছে সো কিয় কৈ আছিলো এটো মই বিকজ নিফটি অল টাইম হাই ওচৰত আছিলে নিফটি অল টাইম হাই ব্ৰেক কৰি আজিও ব্ৰেক কৰিছে নিফটি অল টাইম হাই কিন্তু নিফটি বেংকে অল টাইম হাই পৰা অলমোস্ট 5% দূৰত আছিলে তো এটো কি হয় কি তেতিয়া মার্কেটে নিফটি বেংকে নিফটি 50 ক্যাচ আপ কৰিবলৈ বহুত ফাস্ট মোমেন্টাম আপসাইডত কৰিব পাৰে মই হেতু আমি ডিসকাস কৰিছিলো লাষ্ট ভিডিও সো আজি আমি যদি চাও আমাৰ ট্ৰেড কেনেকুৱা টাইপৰ আছিল আপোনালোকে চাব পাৰে বহুত আজি ক'ব গলে এটা ইজি মাৰ্কেটে আছিল সেম টাইপ অফ প্যাটাৰ্ন যোনটো প্ৰিভিয়াস ডেট হৈছে সেই সেম প্যাটাৰ্ন মাৰ্কেটে এটা ফলো কৰিছে আপোনালোকে চাব পাৰে এটো সাপোৰ্ট কালিও মাৰ্কেটে কি কৰিছিলে সাপোৰ্টত আহিছে সাপোৰ্টত আহি পেলাই এটা ভাল ৰেলি দিছিলে আজিও কি কৰিলে এই সাপোৰ্টটো লাগেটো পুৰা নাহিলে কিন্তু ইয়াৰ প্ৰায় মাৰ্কেটে এটা ৰিভাৰ্স মোমেন্টাম কৰিলে আপসাইডে ইয়াতে আপোনালোকে চাব পাৰে যদি সেটআপ আপোনালোকে চালে হয়তনে সেটআপ ইয়াতে বনিছিলে সদায় বস্তুটো চাব যে সেটআপ কি বনিছে এনেকুৱা নহয় কি যেনেকে ইয়াতে এটো পুৰা তললে নাহিলে পুৰা সাপোৰ্টটো লাগে নাহিলে বা তাৰ মাজতে ইয়াৰ পৰা ৰিভাৰ্স কৰিছে কিন্তু আমি ৰেন্ডমলি ইয়াতে অবভিয়াসলি ট্ৰেড ল'ব নোৱাৰো আমাৰ কাৰণে কিবা সেটআপ বনিব লাগিব সো আমি সেটআপ যদি আপোনালোকে চাই তেলে এটো এটা ট্ৰেন্ড লাইন ইয়াতে বনিছিলে এই ট্রেন্ড লাইনটো যেতিয়া ব্রেক কৰিলে তাৰ পিছত আপোনালোকে মোমেন্টামটো চাব পাৰে ভাল মোমেন্টাম মাৰ্কেটে দুডাল ক্যান্ডেলতে ইয়াতে কৰিছে তো তেনেকুৱা টাইপৰ সেটআপ আপোনালোকে বিচাৰিব লাগিব তেতিয়াহে আপোনালোকৰ যোনবিলাক ট্ৰেডৰ প্ল্যান আছে সেই প্ল্যান বিলাকৰ লগত আপোনালোকে ট্ৰেড বিলাক এক্সিকিউট কৰিব পাৰিব সো এটো আমাৰ এটা ট্ৰেড আছিল আৰু বাকি নিফটি 50 টো আমি কিছুমান ট্ৰেড পাইছিলো কিন্তু ইয়াতে আপোনালোকে চাব এটা প্যাটাৰ্ন ইয়াতে মই টেলিগ্ৰামত কৈছিলো অলৰেডি এই প্যাটাৰ্নটো মই অবজাৰ্ভ কৰি আছিলো বহুত এই প্যাটাৰ্নটো মই অবজাৰ্ভ কৰি আছিলো এন্ড মই ইয়াতে চাই আছিলো কি যোনখিনি বুলিশ মোমেন্টাম এখিনি সবে চাই আছিল এখিনি পইণ্টত মই এই প্যাটাৰ্নটো দেখাব পোৱাৰ পিছত মই এনেকে দেখা পালো বস্তুটো কি ইয়াত এই প্যাটাৰ্নটো ভিতৰ যেতিয়ালৈকে মাৰ্কেটে ট্ৰেড কৰি আছে তেতিয়ালৈকে যিমানে ব্ৰেকআউট দিও এই ব্ৰেকআউট বিলাক ফেইল হোৱাৰ চান্স থাকে তো এই যোনটো প্যাটাৰ্ন আছে এই প্যাটাৰ্নটো ব্ৰেকডাউন যেতিয়া কৰিলে ব্ৰেকডাউন কৰাৰ পিছত আপোনালোকে চাব পাৰে যে 100 পইণ্টৰ এটা ভাল মোমেন্টাম ফাস্ট মোমেন্টাম মাৰ্কেটে দিলে তো জুনে ইয়াতে স্কেলপ টাইপৰ ট্ৰেড কৰিছে এডাল ক্যান্ডেলতে আপোনালোকে অলমোস্ট লাইক 60 70 পইণ্টস ইজিলি আপোনালোকে ক্যাপচাৰ কৰিব পাৰিছে সো তাৰ পৰা চাও যে মাৰ্কেটে যেহেতু বুলিশ মাৰ্কেট হয় এভৰি ডিপত কি হৈ আছে মাৰ্কেটে ইয়াতে বাইং আহি আছে সব বাৰে যতে আপোনালোকে ডিপ পাইছে তাতে ইয়াতে বাইং আহি আছে তো হেতু টাইপৰ মাৰ্কেট কোৱা হয় বুলিশ মাৰ্কেটত এনেকুৱা টাইপৰে হয় কি লাষ্ট ফিউ ডেজ আপোনালোকে চাব পাৰে কি সবফালে বুলিশনেছে আছে ঠিক আছে লাষ্ট ফিউ ডেজ মাৰ্কেটে যেতিয়া ডিপ ইয়াতে মাৰিছে ডিপত এভৰি টাইম বাইং আহি আছে তো হেতু দি আমি কি বুজো কি মাৰ্কেট বুলিশনেস আমি দেখা পাই আছো তো এতিয়া আমি নেক্সট কাইলে কাৰণে কি কৰিব পাৰো তো এতিয়া চাওক যে প্ৰথম কথা ওয়ান ডে টাইম ফ্ৰেমত এটুৰ যোনটো আমি ট্ৰেন্ড লাইন ডালৰ যোনটো কথা কৈছিলো এই ট্ৰেন্ড লাইন ডাল এডাল আজিহে ভালকে ব্ৰেকআউট হ'ল মানে ঠিক আছে তো এতিয়া নেক্সট ৰেজিস্ট্যান্স টু ক'ত আছে নেক্সট ৰেজিস্ট্যান্স হৈছে এডাল ব্যাংক নিফটি সিম্পল মই হিদাই কৈছো আপোনালোক যে এটু ৰেজিস্ট্যান্স এতিয়া ইম্পৰ্টেন্ট আজি এটা ৰেজিস্ট্যান্স এডাল কৈছিলো এডালৰ ওপৰত মাৰ্কেটে ক্লোজিং দি দিছে এতিয়া আমাৰ নেক্সট ৰেজিস্ট্যান্স হৈছে এডাল এতিয়া কথাটো হ'ল কি ইয়াৰ পৰা এটা বহুত ডাঙৰ টাৰ্গেট আছে মই যোনটো আপোনালোকক কৈছিলো 48000 কিয় কৈছো এটো যে ডাঙৰ এটা গ্যাপ আছে এই গ্যাপটো মাৰ্কেটে ফিল কৰিব পাৰে কিন্তু কেনেকৈ আমি ট্ৰেড কৰিম ইয়াতে সিম্পল ইন্ট্ৰাডে আপোনালোকে চাও যত ক্লোজিং দিছে মাৰ্কেটে অলমোস্ট 47094 ইয়াতে ক্লোজিং দিছে এতিয়া মাৰ্কেটে যদি কাইলে অলপ গ্যাপ আপ বা ফ্ল্যাট খুলি পেলাই আকৌ আমি সেম বস্তু চাম যে ইয়াতে যদি মাৰ্কেটে এই ৰেজিস্ট্যান্সৰ ওচৰত যদি আকৌ যদি কনসলিডেশন ৰাখে কনসলিডেশন কৰি পেলাই যদি ব্ৰেকআউট কৰে তেনে আপোনালোকে চাব পাৰে কি টাৰ্গেট যোনটো আছে বহুত ডাঙৰ টাৰ্গেট আছে ঠিক আছে তো এনেকুৱা টাইপৰ আমাৰ যেতিয়া ডাঙৰ টাৰ্গেট থাকিব তো আমি এটা বস্তু কি কৰিব পাৰো আমি যদি বহুত ডাঙৰ কোৱান্টিটি লও তেতিয়া আমাৰ কাৰণে কি হ'ব পাৰে এই গুটে ৰেলীটো আমাৰ ক্যাচ কৰাৰ কাৰণে অলপ প্ৰবলেম হ'ব পাৰে তো আপুনি যোনটো
নৰ্মেল আপোনাৰ যোনটো হাইয়েষ্ট কোৱান্টিটি হয় তাতকে এটলিষ্ট আপুনি 30% বা 40% কোৱান্টিটি লেছ বা আধা কোৱান্টিটি আপোনালোকে ল'ব পাৰে আৰু ট্ৰেইল কৰি কৰি যাব পাৰে এইটো টাৰ্গেট ট্ৰেইল বিকজ এইটো মাৰ্কেট হয় মাৰ্কেটত একো ক'ব নোৱাৰি এতিয়া মই টাৰ্গেট আপোনালোকক 48,000 কৈছো কিন্তু হ'ব পাৰে গেপটো ফিল নোহোৱাকে তাৰ মাজতো ঘূৰি যাব পাৰে ৰাইট পচিবিলিটি আছে মাৰ্কেটত আনচাৰ্টেনিটি হৈ থাকে সেইকাৰণে কি কৈছো কি সৰু কোৱান্টিটি লৈ আপোনালোকে ট্ৰেইলিং কৰিব পাৰে ট্ৰেইলিং কৰিলে কি হ'ব আপোনালোকৰ কাৰণে ইজি হ'ব কিন্তু ডাঙৰ কোৱান্টিটি ল'লে কি হ'ব আপোনালোকে সৰু পইণ্ট লাইক 20 পইণ্ট এটা গ'ল আপোনালোকে ডাইৰেক্টলি বুক কৰি দিব লাগিব এইটো আপোনালোকৰ লগত নহয় চবৰে লগতে সেইটো হয় তো সেইটো কাৰণে তেনেকৈ আপোনালোকে প্লেন কৰিব পাৰে যদি গেপ আপ খুলি যায় তেতিয়াহ'লে ৱেইট কৰিব তেতিয়াহ'লে ৱেইট কৰি আপোনালোকে চাব লাগিব এটা ডিপ ঠিক আছে চিম্পল কথা যে মাৰ্কেট গেপ আপ খুলিলে গেপ আপ খুলি পেলাই এবাৰ আহিব দিব ইয়ালৈকে এইটো পইণ্টত যদি আপোনালোকে কিবা এটা বুলিছ দেখা পায় বুলিছ কিবা এটা পেটাৰ্ণ দেখা পালে বা আজি যেনেকৈ লাষ্ট দুদিনৰ পৰা কি হৈ আছে আপোনালোকে চাওকচোন ইয়াতে লাষ্ট দুদিনৰ পৰানো কি হৈ আছে সেইটোৱে হৈ আছে গেপ আপ খুলিছে তলত আহিছে ইয়াতে যদি আপোনালোকে কিবা এটা বুলিছনেছ দেখা পায় বা ডাব্লিউ পেটাৰ্ণ টাইপৰ দেখা পায় ইয়াতে আপোনালোকে বাই কৰিব পাৰে সেম বস্তু ইয়াতে হৈছে ইয়াতেও আপোনালোকে চাব পাৰে সাপোৰ্টত আহিছে মাৰ্কেট সাপোৰ্টত আহি সিধা মাৰ্কেটৰ ওপৰত লৈ তো সেম বস্তু কাইলে হ'ব পাৰে যদি গেপ আপ হয় গেপ আপ হৈ পেলাই তললে আহিলে এই সাপোৰ্টটোলৈকে আহিলে বাট এটো সাপোৰ্ট নহয় পেলাই আৰু তললে আহিলে আজি যোনটো ক্লোজিং আছিলে ক্লোজিংটোলে আহি পেলাই মাৰ্কেটে যদি কিবা বুলিছনেছ দেখায় তাত আপোনালোকে বাইঙৰ কাৰণে ট্ৰেড ল'ব পাৰে ঠিক আছে তো এইটো আমাৰ হৈ গ'ল বাইঙৰ কাৰণে সেলিঙৰ কাৰণে আমি চাও কিবা ট্ৰেন্ড লাইন যদি বনি আছে এইডাল ট্ৰেন্ড লাইন চাব পাৰে কাইলে কাৰণে এইডাল ট্ৰেন্ড লাইন ইম্পৰ্টেন্ট হৈ থাকিব এইডাল ট্ৰেন্ড লাইনত আপোনালোকে যাতে ট্ৰেড প্ল্যান কৰিব পাৰে যদি মাৰ্কেটে যদি আহি পেলাই ভাবক কি ফ্ল্যাট খুলি অলপ কনসলিডেট কৰি যদি এটো ব্ৰেক ডাউন কৰে ইয়াতে আপোনালোকে অকল স্কেল্প ট্ৰেডিংৰ কাৰণে হে তলৰ সাইডে আপোনালোকে প্ল্যান কৰাটো ভাল বিকজ আজিও চাওক আপোনালোকে যোনটো মই ট্ৰেন্ড লাইনত আপোনালোকক কলো ইয়াতে এই ট্ৰেন্ড লাইনটো মাৰ্কেটে কি কৰিলে ব্ৰেকডাউন কৰিছে ঠিক আছে আহিলেও কিন্তু সাপোৰ্ট পোৱাৰ লগে লগে এইখিনিত যে সাপোৰ্ট এটা আছিলে এই সাপোৰ্টটো পোৱাৰ লগে লগে মাৰ্কেটে বুলিশনেছ দেখুৱা ষ্টাৰ্ট কৰিলে তো ইয়াতে যদি কোনোবাই ভাবিছে যে ইয়াতে বহুত ডাঙৰ ফল আহি যাব মাৰ্কেট ইয়াৰ পৰা অলপমান তলত আহিছে তো ইয়াৰ পৰা আৰু ডাঙৰ ফল আহি যাব তেলে হেউটিটো ইয়াতে ট্ৰেপে হৈছে সেইকাৰণে এটো মনত ৰাখিব ট্ৰেন্ড টু বুলিশ যেহেতু আমি কি কৰিব লাগিব আমাৰ যদি তলৰ ফালে ট্ৰেড আহেও আমি ঠিক আছে আমি মিছ নকৰো কিন্তু আমি কোৱান্টিটি অলপ কমাই ল'ব লাগিব সেকেন্ড কথা টাৰ্গেট বিলাক সৰু কৰিব লাগিব তো এটোৱে সাপোৰ্ট আপোনালোকে যদি ব্ৰেক এখিনি পইণ্ট ব্ৰেক কৰিছে মাৰ্কেটে তেলে ইয়াতে আপোনাৰ টাৰ্গেটটো হ'ব ইয়ালৈকে তাতকে বেছি টাৰ্গেট ইয়াতে আপোনালোকে নল'ব বা ট্ৰেইলিং আপোনালোকে কৰিব পাৰে ট্ৰেইলিং কৰিলে একো প্ৰবলেম নাথাকে যদি আপুনি 50 পইণ্ট পাই আছে তেলে আপোনালোকে 20 পইণ্টছত ষ্টপ লছটো লগাই দিয়ক তো এটলিষ্ট 20 পইণ্টছত যদি লাগামি তেতিয়া ডাঙৰ টাৰ্গেট পালে যদি লাগি গ'ল তেলে আপোনালোকে কিবা না কিবা প্ৰফিট লৈ পেলাই আহিব পাৰিব সো এটো আপোনালোকে প্ল্যান কৰিলে গ্যাপ ডাউন যদি হয় খালি যদি গ্যাপ ডাউন হৈ যায় সেইটো এটা কনফিউজিং ষ্টেট মানে হৈ যাব মাৰ্কেটৰ কাৰণে কাইলে ট্ৰেড কৰিবলৈ কাইলে যেহেতু ব্যাংক নিফটি এক্সপায়াৰি হয় হ'ব পাৰে কি কাইলে তেতিয়া সাইডৱেজ হৈ যাব পাৰে যদি গ্যাপ ডাউন খোলে যদি গ্যাপ ডাউন খোলে এখিনি পইণ্টত ভাওক এখিনি পইণ্টত যদি গ্যাপ ডাউন খোলে তেতিয়া হৈ যাব পাৰে কি ইয়াতে এখিনি জায়গাত কাইলে সাইডৱেজও থাকি যাব পাৰে ঠিক আছে তেতিয়া মানে অপচন সেলাৰ্স বিলাকে কি কৰিব ওপৰত এটো লেভেল থাকিলে এটো এটা ৰাউন্ড লেভেল থাকিলে আৰু এটো এটা লেভেল থাকিলে এই দুটাৰ মাজতে মাৰ্কেটে কাইলে আপ ডাউন কৰি পেলাই গোটে দিনটো অপচন বায়াৰ্সক ইয়াতে ট্ৰেক কৰিব পাৰে সো এটো গ্যাপ ডাউনত হে এটো পসিবল হ'ব কি সাইডৱেজ হোৱাৰ চান্স বহুত আছে বিকজ মাৰ্কেটটো বেছি বিয়াৰিশ হ'ব নোৱাৰিব ইয়াৰ পৰা বেছি বুলিশ হ'ব নোৱাৰিব তেতিয়া মাৰ্কেটটো সাইডৱেজ হোৱাৰ চান্স থাকে তো এটো হৈ গ'ল আমাৰ নিফটি বেংকৰ এটা নিফটি 50 ত চাও ধকচোন নিফটি 50 যদি চাই সেম হৈছে আজিও যোনটো সাপোৰ্ট আছিল এটা সাপোৰ্টত মাৰ্কেট আহি পেলাই ইয়াতে আকৌ এবাৰ সেম জায়গা পৰা ঘুৰিছে যেনেকৈ চাও ইয়াতে এখিনি জায়গাত দেখিছেনে এটো সাপোৰ্ট আমি হিদনাও কালিও কৈছিলো যে এটো এটা সাপোৰ্ট এটো সাপোৰ্ট সেম জায়গা আকৌ সাপোৰ্ট আহিছে দুবাৰ সাপোৰ্ট নবলে আহিছে তাৰ পিছত মাৰ্কেটটো ওপৰলৈ গৈছে ঠিক আছে তো ইয়াতে নিফটি 50 টো একচুয়ালি ওপৰত গৈ আছে যদিও বহুত ভলাটিলিটি আছে নিফটি 50 তো ইয়াতে আপোনালোকে এতিয়াৰ কাৰণে যদি ট্ৰেড পায়ো মই ভাবো কি ব্যাংক নিফটিত কাইলে যেহেতু এক্সপায়াৰি হয় কাইলে ব্যাংক নিফটিত সোৱাটো বেছি মই ভাবো আপোনালোকৰ কাৰণে ভাল হ'ব কিন্তু তথাপিও কিছুমান মানুহে অকল নিফটি 50 টো ট্ৰেড কৰে সো মই এনালাইসিসটো কৈ দিছো যে ইয়াতে সিম্পল কথা তলৰ ফালে যদি আপোনালোকে চাব লাগে এগেইন এই ট্ৰেন্ড লাইনডালে ফলো কৰিব পাৰিব এগেইন এডাল ট্ৰেন্ড লাইন চাব এই ট্ৰেন্ড লাইনডাল যেতিয়ালৈকে ব্ৰেক নহয় তেতিয়ালৈকে বেৰিশ ট্ৰেড নলব ঠিক আছে মই এটো লাষ্ট ভিডিওটো কৈছিলো এডাল ট্ৰেন্ড লাইনত এবাৰ দুবাৰ তিনবাৰ চাৰিবাৰ পাঁচবাৰ 6 টাইম
অলমোষ্ট ইয়াতে মাৰ্কেটে ছাপৰ্ট লৈছে তো এবাৰ যদি ব্ৰেকডাউন কৰে ফ্লেট খুলিলে বা অলপ গেপ ডাউন খুলি পেলাই যদি ব্ৰেক কৰে তেতিয়া সৰু টাৰ্গেটৰ কাৰণে আপোনালোকে যাব পাৰে ঠিক আছে তো এইটো হ'ল বিয়াৰিছ আমাৰ কাৰণে ট্ৰেড কিন্তু মই আকৌ এবাৰ আপোনালোকক কৈছো যে মাৰ্কেট অল টাইম হাইট আছে বা বুলিশনেছ এটা আছে মাৰ্কেটত সো এইটো এক্সপেক্ট নকৰো কি বহুত ডাঙৰ ফল আহি যাব পটককে ঠিক আছে তো সেইটো বস্তু কেতিয়া মানে তেনেকুৱা টাইপৰ নাভাবিব তেতিয়া কি হ'ব কি আপোনালোকৰ ইয়াতে লছ হোৱা চান্স বহুত থাকে তো সেইকাৰণে কোৱান্টিটিটো অলপ কমাই ট্ৰেড কৰিব যদি তলৰ ফালে ট্ৰেড কৰি আছে আপসাইডত যেনেকৈ আপোনালোকে দেখা পালে কি অল টাইম হাই নতুন এটা অল টাইম হাই বনালে ইয়াতে আপোনালোকে পটককে মই ভাবো কি ইয়াতে ট্ৰেড নল'ব নিফটি 50 বেংক নিফটিটো প্ৰিফাৰ কৰক কাইলৈ কাৰণে বিকজ ইয়াতে যদি চাওক ইয়াতে কি হ'ব পাৰে গেপ আপ খুলি গ'ল আপোনালোকৰ তাত ৰেজিষ্টেন্স নাই তো মাৰ্কেট কি ঠিক কাইলৈ মাৰ্কেট 20 to 300 গুচি যাব পাৰে বা এনেকুৱা হ'ব পাৰে কি 250 লৈকে গ'ল 250 লৈকে লৈকে গৈ পেলাই ঘূৰি আহিব পাৰে ইয়াতে যেতিয়া আমাৰ তাত ৰেজিষ্টেন্স নাই আমি ইয়াতে প্ৰেডিক্ট কৰিব নোৱাৰো বিকজ আমি প্ৰেডিক্ট নকৰো আমি এনালাইসিস ইয়াতে কৰি আছো তো এনালাইসিস কেতিয়া কৰিম যেতিয়া ৰেজিষ্টেন্স আমাৰ তাত থাকিব তো এইটো আপোনালোকে ইয়াতে কি কৰিব পাৰে ইয়াতে আপোনালোকে এইটো নিফটি বেংকটো প্ৰিফাৰ কৰিব পাৰে কাইলৈ কাৰণে কিন্তু তেতিয়া ট্ৰেড কৰিব পাৰিব যদি ইয়াতে কেনেবাকে গেপ ডাউন খুলিব বা ফ্লেট খুলি পেলাই তললে গৈ আছে মাৰ্কেট তেতিয়া কি হ'ব আপোনালোকে সাপোৰ্ট বিচাৰিব পাৰে ইয়াতে সাপোৰ্ট কেনেকৈ বিচাৰিব এইটো এটা সাপোৰ্ট হৈ গ'ল যদিবা ব্ৰেকআউট য'ত হ'ব লগা আছিল এইটো আজি অলমোষ্ট হিনা ব্ৰেকআউট দিছিলে আজি ইয়াতে ব্ৰেকআউট দিছে এইটো হ'ব পাৰে কি ইয়াতে এবাৰ সাপোৰ্ট লৈ পেলাই যদি কিবা বুলিশনেছ দেখায় তেতিয়া আপোনালোকে ট্ৰেড কৰিব পাৰে নহলে এইটোও কৰিব পাৰে যে মাৰ্কেট যদি ইয়াৰ পৰা অলৰেডি ফল কৰি আহিছে যেনেকুৱা ভাবক কি ইয়াতে ফ্লেট খুলি পেলাই চিধি ফল কৰি আহিছে ঠিক আছে এইটো যদি হয় এইখিনি পইণ্টত আকৌ আপোনালোকে বুলিশ ট্ৰেডৰ কাৰণেও বিচাৰিব পাৰে যদি এইটো ব্ৰেক নকৰে যদি ব্ৰেক কৰেতো অবভিয়াছলি আমি তলৰ কাৰণে চাম কিন্তু কি হয় কি ইমান দূৰৰ পৰা যেতিয়া মাৰ্কেটে ফল হৈ আহিব তেতিয়া ইয়াত এইখিনি পইণ্টত সেই সেলাৰ যোনে সেল কৰিব সিহঁতে ইয়াতে প্ৰফিটটো বুক কৰিব তেতিয়া কি হ'ব আৰু ফাৰ্দাৰ ডাউন যাবলৈ তাৰ ষ্ট্ৰেংথ নাথাকিব তো ইয়াৰ পৰা আকৌ এবাৰ মাৰ্কেটে বাই অন ডিপ দেখাব ঠিক আছে তো এইটো হৈ গ'ল আমাৰ নিফটি 50 আৰু নিফটি বেংকৰো আমি এনালাইসিস কৰিলো কালিৰ কাৰণে সো আপোনালোকে আই হোপ কি টেলিগ্ৰাম চেনেলটো আমাৰ জইন কৰিছে তাতে যিমানখিনি লাইভ ট্ৰেডিং আমি প্ৰভাইড কৰো আপোনালোকে চাইছে চাগে এনালাইসিস সো থ্যাংক ইউ এভৰিवन